কৃষক বন্ধুসকল, আপোনালোকে যদি বগৰী কৃষি কৰিম বুলি ভাবিছে তেতিয়াহ'লে বগৰীৰ বহুতো ভেৰাইটিছ আছে। আপোনালোকে ভাল ধৰণে চিনি ল'ব, যি নেকি ভাৰত চুন্দ্ৰী, বল চুন্দ্ৰী এই বগৰীহে আপোনালোকে ৰোপণ কৰিব। আৰু এই বগৰী ৰোপণ কৰিলে আপোনালোকে ভবাৰ ধৰণে ফল আপোনালোকে পাব আৰু অধিক উপাৰ্জন কৰিব পাৰিব আৰু অধিক আপোনালোকে দামত বগৰী বিক্ৰী কৰিব পাৰিব। আৰু যদি আপোনালোকে এই বগৰী পুলি আপোনালোকে ক্ৰয় কৰাৰ সময়ত কোনো ৰেপুটেশ্যন নাৰ্চাৰীৰ পৰা কৰিব বা ৰেপুটেশ্যন কোম্পানীৰ পৰা আপোনালোকে ল'ব, ৰেজিষ্ট্ৰেশ্যন থকা কোম্পানীৰ পৰা ল'ব, যাতে আপোনালোকৰ কৃষি ভাল হয় আৰু পুলিবিলাক আপোনালোকে চাব একদম সুস্থ পুলি আপোনালোকে লগাব। বহুতো ক্ষেত্ৰত মাৰ্কেটত ডুপ্লিকেট পুলিবিলাকো পোৱা যায়, যিবিলাক নেকি ইমান ভাল ফল আপোনালোকে নাপাব। গতিকে সেই সকলো আপোনালোকে চাই ল'ব।